কৃষ্ণ কৃপালু বাপাই সমস্ত পাঠে আমাক কৈছে যে এহিমতে মহামতী বিজয়তো কৰি আতি মৃত্যু শৌক শ্ৰেষ্ঠ কৰি মানি মাধৱৰ চৰণত আপোন প্ৰাণক থাপি কৰিলা কৰোণা স্তুতিবাণী। সন্ত আৰু মহন্ত মৃত্যুকো কিন্তু ভয় নকৰে। সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে ভকতৰ ভয় আছে কৈত। বৃত্তাসুৰ যদিও অসুৰ হয়নে, কিন্তু ভগৱন্তৰ একান্ত ভকত। সেইকাৰণে ভক্তি কৰিবৰ কাৰণে বোলে ডিগ্ৰীৰ প্ৰয়োজন নাথাকে। আমি ভাবোঁ যে ভক্তি কৰিবলৈ বহুত ডাঙৰ জাতিত বহুত উচ্চ জাতি লাগিব, ব্ৰাহ্মণ হ'ব লাগিব, হয়নে বাৰু? বহুত ডাঙৰ জাতিত থাকিলেহে ভকতি হ'ব। সৰু জাতিৰ মানুহে ভকতি কৰিব নোৱাৰে, বহুত মানুহে ভাবে নহয়। তো ভগৱানে কৈছে অৰ্জুনক, মূৰ ভকতৰ কিয় জাত বিচাৰিলা, চণ্ডালু পৰ্যন্ত ভজি পাৰিবা মুকুতি। মোৰ ভকতৰ কেতিয়াও তুমি জাতি নুসুধিবা। চণ্ডালু যদি মোৰ ভকতি একান্তভাৱে কৰিছে, সেইজন বোলে ব্ৰাহ্মণতকো শ্ৰেষ্ঠ বুলি কৈছে দেৱা। গতিকে যক্ষ ৰক্ষ বীৰ্ষ পশু পক্ষী পালে পাল, স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি অধম চাণ্ডাল। একাদশ খণ্ডত এইটো কৃষ্ণই উদ্ধৱক ৰহস্য ভক্তি কৈছে। একেবাৰে জ্ঞানৰ একেবাৰে উদ্ধ, যি জ্ঞানৰো জ্ঞান, পৰম জ্ঞানৰ কথাটো একাদশ খণ্ড ভাগৱতত উদ্ধৱক কৈছে। সেই উদ্ধৱ ভগৱানক প্ৰশ্ন কৰিলে উদ্ধৱে যে হে প্ৰভু, তোমাৰ ভকতি কৰিবলৈ বহুত ডিগ্ৰীৰ প্ৰয়োজন নেকি, বৰ কোৱালিটি লাগে নেকি? তো ভগৱান কৃষ্ণই কৈছে উদ্ধৱক, এ মাধৱে বোলন্ত সখা, এ শুনা পৰিছেদ, পঢ়ে যে বেশবে শাস্ত্ৰ, জানে চাৰি বেদ, তথাপি নোৱাৰে মোক কৰিতে ভকতি, নলবয় নৰ যেবে সন্তৰ সংগতি। কৰ্ণত কহন্ত কৃষ্ণ কথা গুইপ কৰি, নাহি খে উপায় সখী সুসংগ কহৰি। ভকতি কৰিবৰ কাৰণে বহুত শাস্ত্ৰ জানিব লাগিব বুলি কথা নাই বুলি কৈছে, লিখাও নাই। সেইকাৰণে মহাপুৰুষ গুৰুজনাই কৈছে যে নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হৈবেক, নলাগে সমৃদ্ধ বিস্তৰ শাস্ত্ৰ জানিবে, তপ জপ যজ্ঞ হবে বিড়ম্বন, কেৱলে ভক্তিত তুষ্ট সন্ত নাৰায়ণ। খালি আমি এটা কাম কৰিব লাগিব, যত্ন কৰি কিন্তু সাধু সংগলৈ যাব লাগিব, সন্তৰ সংগলৈ যত্ন কৰি দেই। সেইকাৰণে ভাগৱতৰ কথা আমি কেতিয়ালৈকে শুনিব লাগিব? পিবত ভাগৱতম ৰসমালয়ম, পিবত ভাগৱতম ৰসমালয়ম, মুহুৰহু ৰসিকা ভুবি ভাবুকা। আমি কেতিয়ালৈকে ভাগৱত পান কৰিব লাগিব? বোলে আজি ভাগৱত 4 দিন শুনিলোঁ আৰু কাইলৈৰ পৰা বন্ধ কৰি দিলে নহ'ব। আমাক ভাগৱত কেতিয়ালৈকে পান কৰিবলৈ কৈছে? পিয়ত ভাগৱতম ৰসমালয়ম। আলয়ম মানে প্ৰাণটো আমাৰ শৰীৰত আছে যেতিয়ালৈকে। ঔ হৰি ঔ ৰাম। ভগৱন্তৰ শৰীৰৰ পৰাই সৃষ্টি হৈছে বাপ 4 জাতি। ভগৱন্তৰ মানে বিশ্ব সেইটো আপোনাৰ ভুজাৰ পৰা ক্ষত্ৰিয়ৰ সৃষ্টি হৈছিলে।
ভুজাৰ পৰা আমাৰ চাৰি জাতিৰ পিতৃ হ'ল ভগৱন্ত কৃষ্ণ। মুখৰ পৰা জন্ম হৈছে ব্ৰাহ্মণ, বাহুৰ পৰা ক্ষত্ৰিয়, উৰুৰ পৰা বৈশ্য, চৰণৰ পৰা ক্ষুদ্ৰ। এই চাৰি জাতিৰ পিতৃ কৃষ্ণ। কিন্তু আমি এটা কথা জানিব লাগিব যে মুখৰ পৰা ব্ৰাহ্মণ হ'ল বুলি এটা ব্ৰাহ্মণ জাতি নহয়, কিন্তু বাহুৰ পৰা ক্ষত্ৰিয় হ'ল বুলি ক্ষত্ৰিয় এটা জাতি নহয়, উৰুৰ পৰা যেতিয়া বৈশ্য হ'ল এটা বৈশ্য কিন্তু জাতি নহয়, চৰণৰ পৰা ক্ষুদ্ৰ হ'লেও জাতি নহয়। আপোনালোকে চাব পাৰে এগৰাকী আই যেতিয়া গৰ্ভৱতী হৈ সন্তান এটা জন্ম হয়, সন্তানটোৰ ক্ষেত্ৰত যেতিয়া চোৱাবলৈ যায় জ্যোতিষজনে কয় যে মুখত জন্ম। সেই সন্তানটো মুখত জন্ম বুলি ক'লে আপুনি জানিব সি কিন্তু অলপ ব্ৰাহ্মণ টাইপৰ হ'ব, শাস্ত্ৰৰ ভাগৱতৰ প্ৰতি তাৰ আকৃষ্ট হ'ব, ভক্ত হ'ব। বাহুত জন্ম বুলি ক'লে জানিব সি ক্ষত্ৰিয় হ'ব পাৰে, যাৰ যুদ্ধ বিগ্ৰহ বা এইবিলাকত মন থাকিব। উৰুত হ'লে বৈশ্য হ'ব পাৰে আৰু চৰণত হ'লে ক্ষুদ্ৰ। কিন্তু একেগৰাকী আই বাপৰ গৰ্ভতে চাৰিটা সন্তান জন্ম হয়নে বাৰু আইসকল? একেগৰাকী। কিন্তু আমাৰ এটা কথা হৈ গ'ল, এটা জাতিলৈ পৰিৱৰ্তন হ'ল। সেইকাৰণে তাৰ অৰ্থবিলাক আমাক কৈছে যে শাস্ত্ৰ পঢ়িব লাগে জ্ঞানৰ নিমিত্তে। আজি এই গুৰুসকলৰ মুখে যে আমি শাস্ত্ৰ শুনিছোঁ আমাৰ জ্ঞান হ'বৰ কাৰণে আৰু এই তত্ত্ববিলাক আমি ভেদ কৰি জানিবৰ কাৰণে। কৃষ্ণ কৃষ্ণ। আমাৰ পৰম শ্ৰদ্ধাৰ বাবজনক আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। কৃষ্ণ। গতিকে ভক্তি কৰিবৰ কাৰণে নিৰ্দিষ্ট জাতি আমাক নালাগে। ভক্তিৰ ক্ষেত্ৰত আমি এইটোৱে কৰিব লাগিব, মহা ঈশ্বৰে আমাক কৈছে যে আমি যত্ন কৰি সাধু সংগলৈ যাব লাগিব। ইতৰ প্ৰাণীও ভগৱন্তৰ ভক্তি কৰি ভৱসংসাৰ পাৰ হৈছে, বৈকুণ্ঠলৈ পাইছে গতি। হয়নে বাৰু? তাৰ উদাহৰণ দিছে। সেইকাৰণে উদ্ধৱক কৃষ্ণই কৈছে, হে উদ্ধৱ, ৰাম। উদ্ধৱে প্ৰশ্ন কৰিছে যে প্ৰভু তোমাৰ ভকতি কৰিবলৈ হ'লে ৰাক্ষসকল, এতিয়া বৃত্তাসুৰটো এজন ৰাক্ষস আছিলে, অসুৰ আছিল, হয়নে প্ৰভু? সেইজননো কেনেকৈ ভকত হ'ল? বৃত্তাসুৰনো কেনেকৈ ভকত হ'ল? অসুৰজননো কেনেকৈ ভকত হ'ল? তো ভগৱানে উদ্ধৱক কৈছে, উদ্ধৱ ৰাম সাধু সংগে অনেক পাইলে ক মোৰ গতি, দেও লেখা সখী তাৰ শুনিও সম্প্ৰতি, যক্ষ ৰক্ষ বীৰ্ষ পশু পক্ষী পাল পাল, স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি অধম চাণ্ডাল, তাতো কৰি অনেক অধিক পাপমতি, ভকতৰ সংগত পাইলে ক মোৰ গতি। ভকতৰ সংগ ল'বলৈ কৈছে। এতিয়া ভকতৰ সংগ ল'বলৈ কৈছে, এতিয়া আমি ভকত কোনজন সংগ ল'ব লাগিব? হা? ভকতৰ সংগত বোলে চবে গতি পাব বুলি কৈছে, হয়নে বাৰু? ৰাম বিভীষণ বিষ প্ৰভা হৈয়াৰ বলি বান, জম্বুবন্ত জটায়ু সুগ্ৰীৱ হনু মান, মালাকাৰ কুজি ব্যাধ ধৰ্ম তুলাধাৰ, দ্বিজ ভাইজা ব্ৰজবাসী গোপীয় নাচাৰ, বোলে নাহি তপ ব্ৰত শৌচ নপঢ়িলা বেদ, নজানয় জ্ঞান একো নাহি শাস্ত্ৰ ভেদ। গতিকে হনুমাননো কোনটো কলেজত পঢ়িছিলে, কোনটো শাস্ত্ৰ পঢ়িছিলে?
ক'ত ডিগ্ৰী লৈছিলে? তেওঁতো ইতৰ প্ৰাণী আছিলে, তেওঁতো ভগৱান কৃষ্ণক ভগৱান ৰামক লগ পাইছে, বৈকুণ্ঠলৈ গৈছে, হয়নে প্ৰভু? বৈকুণ্ঠৰ অফাৰ পাইছিলে, কিন্তু হনুমান বৈকুণ্ঠলৈ নগ'ল আকৌ। ইয়াৰ কথাটো আছিলে, আমি পিছত ক'ম বাৰু কেতিয়াবা। জটায়ু পক্ষী আছিল, তেওঁ ভগৱন্তক ৰামক পাইছে, হয়নে বাৰু? সেইকাৰণে অসুৰ যোনিত গৈও যদি একান্ত ভকতৰ সং কেনেবাকৈ পাব পাৰে, অসুৰ যোনিতো কিন্তু ভগৱানৰ সং পাইছে বৃত্তাসুৰে, হয়নে? বৃত্তাসুৰ যদিও অসুৰ, কিন্তু ভগৱন্তৰ একান্ত ভকত হৈ গ'ল। আৰু সেই বৃত্তাসুৰে আত্মতত্ত্ব জ্ঞান ইন্দ্ৰক দিব। এতিয়া অলপ সময়ৰ পিছত না বাপ, অলপ সময়ৰ পিছত ইন্দ্ৰক আত্মতত্ত্ব জ্ঞান দিব। হা, হয় হয়, আমাৰ বাপজনে ত্যাগৰ কথা কৈছে। এতিয়া আমি পাঠৰ অকণমান পাঠভিত্তিত আলোচনা কৰি দিওঁ। ইয়াতে কৈছে যে শুনা শুদ্ধ বুদ্ধ নৰ কৃষ্ণ কথা মনোহৰ, তৈলৈকত নাহি আন শোক, শৰীৰ চৰিত্ৰ মাত্ৰ মহা অমৃতৰ পাত্ৰ, শ্ৰৱণত হৰে সবে দুখ। যে হৰি কথাই মানুহক তৈলোকৰ সুখ প্ৰদান কৰিব পাৰে। এতিয়া আপুনি মই কি সুখ বিচাৰি ফুৰিছোঁ? আপুনি মই অকল কি সুখ বিচাৰিছোঁ? পুত্ৰ ভাইজা ধন টকা পইচা, আজি এক মহল আছে, কালি 2 মহল হৈ যাওক, হয়নে বাৰু? আজি এক মহল আছে, কালি 2 মহল হৈ যাওক। এইবিলাকে আমাৰ পৰম লাভ বুলি ভাবি আছোঁ। এইটোৱে আমাৰ পৰম লাভ, হয়নে বাৰু? কিন্তু শাস্ত্ৰই আমাক এইবিলাকক পৰম মহালাভ বুলি কোৱা নাই। ভাগৱতে আমাক কৈছে পৰম লাভ হৈছে, মহালাভ হৈছে কি জানেনে? জন্মে লাভ পৰম পুনসা অন্তে নারায়ণে স্মৃতি। জন্ম লাভ পৰম পুনসা অন্তে নারায়ণে স্মৃতি। জন্মৰ পৰম লাভ হৈছে আমাৰ জীৱনত আমি অন্তিম সময়ত ঈশ্বৰৰ নামটো আমাৰ মুখৰ পৰা অহাটোকেই জন্মৰ পৰম লাভ বুলি কৈছে। ঔ হৰি ঔ ৰাম। সেইকাৰণে মুনিবিলাকো যত্ন কৰি থাকে, ঋষিবিলাকেও যত্ন কৰি থাকে, যোগীসকলেও যত্ন কৰি থাকে যে যত্ন কৰি থাকোঁ যাতে আমাৰ অন্তিম সময়ত ভগৱন্তৰ নামটো যাতে আমাৰ স্মৰণ হওক। হয়, বাপ আইমাতৃসকলে অলপ ভয় কৰে, কাৰণ যিসকল গুৰুৱে ঈশ্বৰ সন্মুখ কৰাব নোৱাৰে সেইসকল গুৰুক ত্যাগ কৰিবলৈ ভয় কৰে। আচলতে শাস্ত্ৰই কৈছে সেইসকল গুৰুক ত্যাগ কৰিব লাগে। তেনেকুৱা বহু গুৰু আছে যিসকল গুৰুৱে মানে ভগৱন্তক দৰ্শন কৰাব নোৱাৰে, বা যিসকল স্বামীয়ে আইসকলক ভাগৱত অনুষ্ঠানলৈ আহিবলৈ নিদিয়ে, বাধা কৰি ঘৰতে থৈ আহে, সেইসকল স্বামীকো ত্যাগ কৰিব দিছে। ত্যাগ নকৰিলে কিন্তু ভগৱন্তক নাপায়। কাৰণ আমাৰ ভাগৱতত কৈছে কোনে কেনেকৈ ত্যাগ কৰিলে। গুৰু ত্যাগ কৰিছে বিৰোচন নন্দন, ভাতৃ ত্যাগ কৰিছে ভক্ত বিভীষণ, হয়নে বাৰু? পিতৃ ত্যাগ কৰিলে ভক্ত প্ৰহ্লাদে, হয়নে বাৰু? মাতৃ ত্যাগ কৰিছে ভক্ত ভৰতে, ভৰতে মাতৃ ত্যাগ কৰিছে। আৰু স্বামী ত্যাগ কৰিলে ভাগৱত শুনি গোপীসকলে, আৰু সৰ্বদেৱতা ত্যাগ কৰিলে ভিকুমুনিয়ে, বিদুৰে ত্যাগ কৰিলে নিজক জ্ঞাতিগণ শুনিও সাৱধানে শাস্ত্ৰৰ বচন। এইসকল যেতিয়ালৈকে শাস্ত্ৰ বা ভাগৱতলৈ বা ভগৱন্তৰ নামত আহোঁতে বন্ধ কৰাসকলক ত্যাগ কৰিব লাগে, হয়নে বাৰু? আমিও যেতিয়া এতিয়া গুৰুজনাই কৈ থৈ গৈছে, আমি যেতিয়া 3 বছৰলৈ ক'ৰবাত নামলৈ যাওঁ আমাকো বাধা কৰে বা নিন্দা কৰে, কিন্তু নিন্দা কৰিলেও মানিবলৈ হাক দিছে। আমাক গুৰুজনাই কৈছে সোণা হীৰা কলিযুগৰ নাৰী নৰ, নিন্দিলেও নেৰিবা কিন্তু ভক্তি মাধৱৰ। তোমালোককো নিন্দা কৰিব কিন্তু কেতিয়াও ভগৱন্তৰ ভক্তি নেৰিবা, হয়নে বাৰু? সুন্দৰ কথা কৈছে বাপে, যে নিন্দিলেও নেৰিবা কৃষ্ণৰ ভকতি। আমাক নিন্দা কৰিবও পাৰে, কোনোবা বাধা কৰিব পাৰে, বা আমাৰ বাপজনক আইগৰাকী বাধা কৰিব পাৰে। যিসকল ভকতি পৰায়ণী আই নাথাকে,
ধৰ্মপৰায়ণী আই নাথাকে, আই মাতৃ নাথাকে, সেই আইসকলে সদায় বাপজনক বাধা দিয়ে ভাগৱতলৈ আহিবলৈ। আমাৰ বাগানৰ ভাষা অকণমান কৈছোঁ দে, বেয়া পাব নেকি? হা, বেয়া পাব নেকি আপোনালোক? আমি বাগানৰ ভাষা অকণমান মিক্স কৰিছোঁ। ভাদৰ মাহত বোলে ভাগৱত চলি আছে, ভাদৰ মাহত গধূলি ভাগৱত চলি আছে। আইগৰাকীয়ে কৈছে যে বোলে তুই বোলে আজিও গেলি ভাগৱতে, কালিও গেলি ভাগৱতে, বোলে সব দিন যদি তুই ভাগৱতে যাই থাকবি তো ঘরের বাজারটা কে করবে বলে, হয় না বাৰু? এনেকুৱা বাধা দিয়ে। বোলে তই বোলে আজিও গেলি ভাগৱতে, কালিও গেলি ভাগৱতে, সব দিন যদি তুই ভাগৱতে যাই থাকবি তো ঘৰৰ বাজাৰটো কোনে কৰিব? এনেকুৱা আইসকল কয়নো কিছুমান আই, হয় না বাৰু? আইসকল কিছুমান এনেকুৱা আছে, আপুনি নামঘৰলৈ আহক বুলি ক'লে মানে কিন্তু নামঘৰলৈ আঁঠু বিষ, ভৰি বিষ এনেকুৱা দেখুৱাই দিয়ে, কিন্তু শ্বপিং কৰিবলৈ যাওঁ ব'লা বুলি কৈ দিলে হা 5 মহল ওপৰলৈ উঠি যাব। ঔ হৰি ঔ ৰাম, এনেকুৱা আই আছে। আমাৰ বাপসকলেওতো কেতিয়াও আইসকলক বহুতে ঘৰৰ পৰা ওলাব নিদিয়ে, কেতিয়াও ভক্তি কৰিব নিদিয়ে। সেইকাৰণে আইসকলে জানিব লাগে এইসকল মায়াস্বামীহে, এইসকলে আপোনালোকক ৰক্ষা কৰিব নোৱাৰে। তাৰ প্ৰমাণ দ্ৰৌপদী যেতিয়া বস্ত্ৰহৰণ হৈছিলে কৌৰৱৰ ৰাজসভাত, 5জনকৈ মহাবীৰ বহি আছিলে, 5জনৰ এজনেও বস্ত্ৰহৰণৰ পৰা ৰক্ষা কৰিব পাৰিছিলনে? এজনেও নোৱাৰিলে, চবেই তলমুখে বহি থাকিল। কিন্তু ৰক্ষা কৰিলে কোনে? জগতৰ স্বামী পৰমেশ্বৰে। সেইকাৰণে তেওঁৰ ওচৰত শৰণ ল'লে ৰক্ষা হ'ব যে সিদ্ধান্ত। কৃষ্ণ। সুন্দৰ কথা। আমি 1 মিনিট সময় হৰিৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব।